এইখিনি মাটিত যাতে কোনো নবহে হা য'ত থাকিবি মোক এপ্লাই কৰিবি য'ৰ পৰা আহিছ তাতে মই থকাৰ ব্যৱস্থা কৰিম কিন্তু ইয়াতে ঘূৰা ঘূৰি কৰি নাথাকিবি কিমান সৰু ল'ৰা যি কৰিম মই কৰি আছো না তই লিষ্ট বনা কিন্তু এইবিলাক কৰি য'ৰ পৰা আহিছ তাতে হ'ব এইখিনিত ঘূৰা ঘূৰি কৰি নাথাকিবি পুলিচে ফাটাব বুজি পালি নাম কত তোৰ নাম কি দালাল বিলাকক তই ক'ৰ পৰা পাইছিলি আমি তাৰমানে আমাৰ দেউতা মাটি ৰাখিছিল ইয়াতে আজি 45 বছৰ হৈ গ'ল 45 বছৰ কিমান ঘৰ মানুহ তাতে এই মছজিদ এটা তই মছজিদতে বহি আছ এতে মছজিদতে আছো ৰাস্তাৰ ওচৰতে আছো এটা আমাক মামা থাকিবলৈ জায়গা দিয়ক আমাৰ তই য'ৰ পৰা আহিছ তাতে যাব লাগিব আমি ইয়াতে জন্ম আমাৰ ইয়াতে ল'ৰা ছোৱালী জন্ম চাৰ্টিফিকেট মই লৈ আছো আগে পিছে যাম উঠতে এইখিনি মাটিত বেছি পুলিচৰ লগত দৌৰাদৌৰি কৰি নাথাকিবি তেনেহ'লে আমি চাইডতে থাকিবা নদীৰ ওচৰত তই হ'ব য'ত যাব লাগে ডিচিয়ে বুজাই দিব তহঁতক কিন্তু তই ইয়াতে বেছি দৌৰাদৌৰি কৰি নাথাকিবি তই কোন দালাল বিলাকে মাতি আমাক আমি ইয়াতে ইয়াৰে মানুহে লোকেল মানুহে আমাক মাটি দিছিল আমি তো মই বুজিলো পাৰ্টিৰ মানুহ কিন্তু ইয়াতে যাতে বেছি দৌৰাদৌৰি কৰি নাথাকে পুলিচৰ লগত কেতিয়াবা আৰু এটা ঘটনা ঘটিব আকৌ বদনাম মোৰ সোণাপুৰ পথাৰ হ'ব মই অকলাই মোৰ ঘৰ ভাঙি দিলে মোৰ পথাৰত ঘৰ যদি এটা কিয় আহিলি মৰিব কাৰণে আপুনি চাব আহিছো মোৰ অকলে এটা ঘৰ তোৰতো ঘৰ ধুনীয়াকৈ আছে মই দেখি আহিছো মোৰ ঘৰটো মামা মোৰ ঘৰটো ভাঙি তই ইয়াৰ ঘৰত বহিবি ইয়াৰ ঘৰত আপোনাকে চাব আহিছো তই খালি বেছি দৌৰাদৌৰি ইয়াত কৰাই নাথাকিবি আমাক এইখিনি নদী পাৰত থাকিব মই ডিচিড কৰি দিম কি কৰিব লাগে কিন্তু তহঁতে বেছি ইয়াতে দৌৰাদৌৰি হুলস্থুল গণ্ডগোল হৈ যাব আকৌ বিপদ হ'ব বুজিলে আমি সোণাপুৰ বাতাৰী নদীৰ ওচৰত এইখিনি থাকিম মামা হেণ্ডশেক লগা হেণ্ডশেক লগা ঠিক আছে